বগৰীৰ আচাৰ বনাব ওলাইছোঁ। এয়া বগৰী বহুত দিন আগতে অনা আছিল। এয়া শুকান জলকীয়া। তেলখিনি মই আগতে গৰম কৰি থৈছিলোঁ। ইয়াতে এতিয়া জিৰা আৰু কালজিৰা দিয়া গৈছে। ঠাণ্ডা হ'ব লাগিব তেলটো, সেইটো কাৰণে আগতেই গৰম কৰি থৈ দিছিলোঁ। এয়া জ্বলাখিনি মিক্সিত পিচি ল'ম। এয়া চাওক গুড়ি হৈ গ'ল। এয়া এতিয়া গুড় লৈছোঁ। যিহেতু বগৰীৰ জ্বলা মিঠা টেঙা এনেকুৱা টাইপৰ আচাৰ, টেঙা আৰু মিঠা হ'ব, তো সেইটো কাৰণে গুড়ো লৈছোঁ। গুড়টো প্ৰথমতে মিহি মিহিকৈ কাটি লৈছোঁ। পগাই লোৱা নাই মই গুড়টো, এনেকৈ পাতল পাতলকৈ মিহিকৈ কাটি লৈছোঁ। ইয়াৰে আধাই দিম প্ৰায় গুড়। এতিয়া গুড়টো হৈ গ'ল। এইখিনি আকৌ মিহি কৰিব লাগিব। এখন চুৰিৰে মই এনেকৈ সৰু সৰুকৈ কাটি কাটি দিছোঁ আৰু গুড়টো মিহি হ'ব লাগিব পূৰা। যিমান পাৰোঁ মই মিহি কৰি দিম। এনেকৈ চুৰিখনেৰে মিহি কৰি আছোঁ কাটি কাটি। বগৰীখিনিৰ ঠাৰি আছে এডাল দুডাল মাজতে, বাচিছিলোঁ আগতে, ধুই বাচিছিলোঁ। তাৰে মাজতো ৰৈ গৈছে অলপ অলপ, ক'ৰবাত এটা দুটাত ঠাৰিবিলাক আছে আৰু সেইখিনি দিলে ভাল নালাগিব ঠাৰিহঁতে দিলে। তো ঠাৰিবোৰ মাজে মাজে গুচাই দি এইটো টেমাটোত ভৰাই দিলোঁ। আচাৰটো মই বনোৱা নাই, মই প্ৰচেছটো দেখাইহে আছোঁ, মানে মই কেমেৰামেন। আচাৰ বনাই আছে বেলেগে, মই দেখাই আছোঁ, কৈ আছোঁ, হেল্পো কৰি আছোঁ। অকলে কেমেৰা ধৰি থকা নাই, কেমেৰা ধৰিও আছোঁ, হেল্পো কৰি আছোঁ যিমানখিনি পাৰোঁ আৰু। এতিয়া বগৰীখিনিত পিচি থোৱা শুকান জলকীয়াখিনি অলপ অলপকৈ এড কৰিব লাগিব। মাজে মাজে জোকাৰি দিব লাগিব, তেতিয়াহে তললৈ যাব। থেকেচি দিব লাগিব অলপ অলপ এনেকৈ। জ্বলাটো অলপ বেছিকৈ দিয়া গৈছে, অলপ জ্বলা হ'লে মুখত লাগিলে ভাল লাগে। আচাৰ বুলি ক'লে অলপ জ্বলাটো হ'বই লাগে। মিঠাটো যিমান হ'ব জ্বলাও সিমান হ'ব, অলপ জ্বলাটো প্ৰায় বেছি হ'ব। অলপ জ্বলাটো হ'লে জিভাখনত লাগিব, খাই টেষ্ট লাগিব। সেইটো কাৰণে জ্বলাটো অলপ বেছিকৈ দিয়া গৈছে মিঠাৰ তুলনাত। এনেই আপোনাৰ পিছত খালে পৰিমাণটো সমানেই হৈ যাব। হৈ গ'ল জলকীয়া। এতিয়া ইয়াতে নিমখ দিব লাগিব। নিমখটো অনুমান অনুযায়ী দিয়া গৈছে। ইমান নিমখ নালাগে বাৰু, নিমখটো বেছি নালাগে। জ্বলা আৰু মিঠাটো বেছিকৈ উঠিব লাগিব, আৰু টেঙাটোতো উঠিবই বগৰীৰ।
নিমখটো বেছি নালাগে। হৈ যাব নিমখ। এতিয়া গুড়খিনি অলপ অলপকৈ গুড়টো দি দিম ইয়াতে। গুড়টো মিহি কৰি লৈছোঁ পুৰা, যাতে সোনকালে তেলটো দিয়াৰ পিছত গলি যায় বগৰীৰ লগত মিলি যায়। এতিয়াই খাব নোৱাৰিব, আচাৰখিনি কেইদিনমান যাব লাগিব। তেল দি গুড় দি এনেকৈ তেলত ডুবাই কিনে বগৰীখিনি থ'ব লাগিব, কেইদিনমান ৰ'দত দিব লাগিব। অলপ মানে সিজি উঠিব লাগিব বগৰীটো। সিজিলে বগৰীৰ ভিতৰত এই জ্বলাটো, মিঠা জ্বলা সেইটো সোমাব লাগিব। তাৰপিছত খাব পৰা যাব, তেতিয়াহে টেষ্ট হ'ব। এনেকৈ খালে নহ'ব। বহুত প্ৰচেছ আছে, বহুতে বহুত ধৰণে কৰে। আমি আচাৰ প্ৰায় এনেকুৱা ধৰণৰে কৰোঁ। বগৰীৰ আচাৰখিনি এনেকুৱাকৈ কৰা যায়। হৈ গ'ল গুড়। এতিয়া তেলখিনি ঠাণ্ডা হৈছে, তেলটো এতিয়া ঢালি দিব লাগিব ইয়াতে। গোটেই বগৰীখিনি তেলত ডুব যাব লাগিব, তেতিয়াহে বগৰীখিনি সিজিব। তলত ৰৈ গ'ল জিৰা আৰু কালজিৰা, এনেকৈ চামুচ এখনেৰে গোটেইখিনি দিব লাগিব। টেষ্টটো মানে গোন্ধটো ধুনীয়া আহে। জিৰা আৰু কালজিৰা দিলে গোন্ধটো ভাল হয়। আৰু দেখিবলৈও বগৰীখিনি বহুতেই ধুনীয়া হৈছে আচাৰখিনি। বিশেষকৈ শুকান জলকীয়া দিয়াৰ কাৰণে কালাৰটো ধুনীয়া হৈছে। এনেই বগৰীখিনিও ৰঙা, গুড়ৰ কালাৰটোও ৰঙা, তাত শুকান জলকীয়াখিনিও দিয়া গৈছে। তাৰমানে বগৰীটোৰ কালাৰ বহুত ধুনীয়া হৈছে। সোৱাদো হ'ব, কেইদিনমান যাব লাগিব, এতিয়া খাব নোৱাৰি বাৰু। হৈ গ'ল, গোটেইবোৰ বস্তু এড কৰা হৈ গ'ল ইয়াতে। এতিয়া সাফৰেৰে ঢাকনিটো মাৰি পূৰা লৰাই দিব লাগিব। যাতে চাৰিওফালে গোটেই বস্তুবিলাক মিক্স হৈ যায় ওপৰে তলে। এনেকৈ যিমান পাৰে আপোনালোকে লৰাই থাকিব। লগ লাগিলেই হৈ গ'ল, বগৰীৰ আচাৰ হৈ গ'ল। এই বগৰীৰ আচাৰ আৰু ইয়াতে ৰ'দত দি এতিয়া খালে হ'ল আৰু। ইয়াতে ভিনেগাৰ এড কৰিব লাগিব, ভিনেগাৰ দিলোঁ, হৈ গ'ল আৰু আচাৰ। এতিয়া আকৌ ৰ'দত দিয়া কাম। আজিলৈ ভিডিঅ'টো সামৰিলোঁ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। বাই বাই।